বিশ্ব হিন্দী দিৱসৰ দিনাই বিতৰ্কৰ আৱৰ্তত হিন্দী ভাষা। হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয়, হিন্দী অফিচিয়েল ভাষা। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ মন্তব্যত তোলপাৰ দেশ। মোদী চৰকাৰৰ এক দেশ এক ভাষাৰ বিৰোধিতা কৰে নেকি প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে? ভাৰতত হিন্দী ভাষাৰ গুৰুত্বক লৈ দীৰ্ঘদিন ধৰি চলি আহিছে ৰাজনৈতিক বিতৰ্ক। শুকুৰবাৰে বিশ্ব হিন্দী দিৱসৰ দিনাই এটা মন্তব্যৰ বাবে নতুন বিতৰ্কই চৰ্চাৰ শিৰোনাম লাভ কৰিছে। ক্ৰিকেটত স্পিনাৰ কেৰম বলৰ নতুন ৰূপ দিয়া ৰবিচন্দ্ৰন অশ্বিনৰ এটা মন্তব্যৰ পাছতেই দেশজুৰি তোলপাৰ লাগিছে। নৰেন্দ্ৰ মোদী চৰকাৰে হিন্দী ভাষাক এক দেশ এক ভাষা হিচাপে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তেই ৰবিচন্দ্ৰন অশ্বিনৰ মন্তব্য তেওঁৰ কেৰম বলৰ দৰেই হৈ পৰিছে। চেন্নাইত এখন কলেজৰ এটা অনুষ্ঠানত অংশ লৈ বক্তৃতা দিবলৈ প্ৰাক্তন ক্ৰিকেটাৰগৰাকী যেতিয়া মঞ্চত উঠিছিল, তেতিয়াই তেওঁ প্ৰথমে জানিব বিচাৰিছিল দৰ্শকৰ মাজৰ কিমানজনে ইংৰাজী, কিমানজনে তামিল আৰু কিমানজনে হিন্দী ভাষা জানে। অনুষ্ঠানটোত সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী ভাষা বুজি পোৱা বুলি কয়। Just going to throw it here. English. Okay. English students in the house, give me a A. Okay. Just going to throw it here. English. Okay. English students in the house, give me a A. Okay. ইয়াৰ পাছতে তামিল ভাষাও অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে বুজি পোৱা বুলি কয়। Tamil. Okay. Tamil. Okay. Tamil. Okay. তাৰ পাছতে ৰবিচন্দ্ৰন অশ্বিনৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি প্ৰশ্ন, কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে হিন্দী ভাষা বুজি পায়? কিন্তু এই প্ৰশ্নৰ উত্তৰত নাছিল কোনো কোলাহল। Hindi. Varavela. Hindi. Okay. Hindi. Varavela. Hindi. Okay. লগে লগে ৰবিচন্দ্ৰন অশ্বিনে ক'লে, হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয়, হিন্দী অফিচিয়েল ভাষাহে। எல்லாம் சொல்லலாம்னு நினச்சேன், அது நம்ம நேஷனல் லாங்குவேஜ் இல்லை, அது ஒரு அஃபிஷியல் லாங்குவேஜ்னு. சரி, எனிவே எல்லாம் சொல்லலாம்னு நினச்சேன், அது நம்ம நேஷனல் லாங்குவேஜ் இல்லை, அது ஒரு அஃபிஷியல் லாங்குவேஜ்னு. சரி, এনিৱে উল্লেখ্য, হিন্দী ভাষাক লৈ দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতৰ মাজত চলি থকা সংগ্ৰাম নতুন নহয়। বিৰোধী ৰাজনৈতিক দলসমূহে কেন্দ্ৰৰ বিজেপি চৰকাৰে দক্ষিণ ভাৰতত বলপূৰ্বকভাৱে হিন্দী জাপি দিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰি আহিছে। তেনে সময়তেই শেহতীয়াকৈ অষ্ট্ৰেলিয়াত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ মাজতেই অৱসৰ গ্ৰহণ কৰা ৰবিচন্দ্ৰন অশ্বিনৰ এই মন্তব্যই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে। আনহাতে সংবিধানত হিন্দীক ভাৰতৰ চৰকাৰী ভাষা বুলিহে উল্লেখ আছে, যাৰ বাবে 14 ছেপ্টেম্বৰ দিনটো হিন্দী দিৱস হিচাপে পালন কৰা হয়। 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি দেশৰ 43.63% লোকৰ মাতৃভাষা হিন্দী। বৰ্তমান বিৰোধী দলসমূহে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে, কেন্দ্ৰই হিন্দী ভাষাক অহিন্দীভাষী ৰাজ্যত জোৰকৈ সুমুৱাবলৈ চেষ্টা চলাইছে। অভিযোগ উত্থাপন হৈছে, দক্ষিণ ভাৰতত এই প্ৰচেষ্টা সৰ্বাধিক কৰা হৈছে। হিন্দী ভাষাক দক্ষিণ ভাৰতত জোৰকৈ সুমুৱাবলৈ চেষ্টা কৰা অভিযোগ উত্থাপন কৰি বিগত বছৰত তামিলনাডুৰ মুখ্যমন্ত্ৰী M.K. ষ্টালিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও পত্ৰ প্ৰেৰণ কৰিছিল। 2019 চনত গৃহমন্ত্ৰী অমিত শ্বাহে এক দেশ এক ভাষাৰ কথা কোৱাৰ বাবেই সমগ্ৰ দেশতে প্ৰতিবাদৰ সৃষ্টি হৈছিল। ৰবিচন্দ্ৰন অশ্বিনৰ এই মন্তব্যৰ পাছতেই প্ৰশ্ন উত্থাপন হৈছে, মোদী চৰকাৰৰ এক দেশ এক ভাষাৰ বিৰোধিতা কৰে নেকি প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে? অৱশ্যে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত ৰবিচন্দ্ৰন অশ্বিনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয়। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।